চ' গাইজ এয়া চাব পাৰে আমাৰ এইখিনি হৈছে নতুন জেগা আৰু ইয়াতে আমি থাকিম। চ' ইয়াতে আমি ঘৰ বনাই আছোঁ, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইয়াতে। চ' আজি আমি ইয়াতে মাটি পেলাইছোঁ আৰু এইখিনিত মাটি চাটি পেলোৱা হ'ল কাৰণ ইয়াৰে মাটিখিনি আমি এই ভেটিটোৰ ভিতৰত সোমাব লাগিব। আৰু এইটো হৈছে আমাৰ ঘৰৰ ফাউণ্ডেশ্যনটো, আৰু ঘৰৰ ফাউণ্ডেশ্যনটো ইয়াতে আমি বনাই লৈছোঁ। আৰু ইয়াৰে লিণ্টাৰ এইটো লিণ্টাৰটো, আৰু ইয়াত তাতে আগফালে লিণ্টাৰটো অলপমান বনাব আছে, সেইখিনি বনাব আছে। সেইখিনি বনোৱাৰ পিছত আমি ইয়াৰে মাটিখিনি ইয়াতে ভৰাই দিম। তাৰপিছত এই সমস্ত গোটেইখিনি মাটি আমি ইয়াতে ভৰাব লাগিব আৰু যথেষ্টখিনি ইয়াতে কষ্ট হ'ব মাটিখিনি ভৰাওঁতে। তথাপিতো উপায় নাই, কামটোতো কৰিব লাগিবই। তাৰপিছত সম্পূৰ্ণ সোনকালে এইখিনি আমি ফিল আপ কৰিব লাগিব। তাৰপিছত তাতে আমাৰ এই টিঙৰ চালিৰে আমি বৰ্তমান এটা কাম কাজ চলি থাকোঁতে থকা মেলাৰ কাৰণে আমি সেই টিঙৰ হেৰিবোৰ ৰাখিছোঁ যাতে মিস্ত্ৰী ইয়াতে আহি থাকিব পাৰে। তাৰপিছত এয়া এতিয়া বৰ্তমান আমাৰ ফাউণ্ডেশ্যন কৰোঁতে ইটাবোৰ ইয়াতে সোমোৱা হৈছে। তাৰপিছতো তাতে আছে অলপ ইটা। তাৰপিছত বৰ্তমান মই এতিয়া আছোঁ আৰু চাব পাৰে। তাৰপিছত আজি এনে ইউটিউবত ভিডিঅ'টো দিলোঁ আৰু তাৰপিছত সেনে হৈছে কথাবিলাক। গতিকে গাইজ এনেকৈ লাহে লাহে ব্লগবোৰ ষ্টাৰ্ট কৰি যাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে জনাব ব্লগ কৰি কেনেকুৱা হ'ব।